ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত সদৌ অসম ভিত্তিত চিত্ৰাংকন বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা আৰু মুকলি সভা। শুকুৰবাৰে ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়। ধৰ্মেন্দ্ৰ বৰুৱা আৰু জ্যোতিকা ডেকা বৰুৱাৰ একমাত্ৰ পুত্ৰ সন্তান ঋষিকেশ ডি বৰুৱাৰ পবিত্ৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত 14 সংখ্যক জন্মবাৰ্ষিকীৰ দিনটোতে দ্বিতীয় বাৰ্ষিক ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন প্ৰাংগণত সদৌ অসম ভিত্তিত চিত্ৰাংকন বাদ্যযন্ত্ৰ প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয়। আজি ঋষিকেশ ডি বৰুৱাৰ 14 সংখ্যক জন্মদিন আৰু এই জন্মদিনতে আমি আজি দ্বিতীয় বৰ্ষ হিচাপে এই ঋষিকেশ ফাউণ্ডেশ্যন তৰফৰ পৰা সদৌ অসম ভিত্তিত চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু আজি দিনজোৰা কাৰ্যসূচীৰে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত এই অনুষ্ঠানসমূহ হৈ যায়। ৰাতিপুৱা 9:30 বজাত ঋষিকেশ ডি বৰুৱাৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে আইতাক শিক্ষয়িত্ৰী আমাৰ শ্ৰদ্ধাৰ দীপালী শৰ্মা ডেকা বাইদেৱে, আৰু তাৰ লগে লগে ঋষিকেশৰ মাক দেউতাকেও এই অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে। চিত্ৰাংকন প্ৰতিযোগিতাত আজি প্ৰায় অসমৰ বিভিন্ন ঠাইৰ পৰা 120 গৰাকী প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ যে অসমৰ বিভিন্ন ঠাইৰ পৰা আজি ইয়াত ছাত্ৰ ছাত্ৰীসকলে গোট খাইছে। ঠিক তেনেকৈ বাদ্য সংগীত প্ৰতিযোগিতাও 26 জনে আহি অংশগ্ৰহণ কৰিছে। আৰু আবেলিলৈ আমি এখন মুকলি সভা আয়োজন কৰিছোঁ আৰু এই সভাতে আমি এই প্ৰতিযোগীসকলক তেওঁলোকৰ বঁটাসমূহ প্ৰদান কৰিম। ঋষিকেশ ডি ফাউণ্ডেশ্যনৰ উদ্দেশ্যই হ'ল, যিহেতু এই ঋষিকেশ ডি বৰুৱা ল'ৰাজন অকালতে আমাৰ মাজৰ পৰা গুচি গৈছে, গতিকে তেওঁৰ আদৰ্শ, বিশেষকৈ তেওঁ চিত্ৰানুৰাগী আছিল, গীত বাদ্য ভাল পাইছিল, আৰু সেই কথাটোৱে আমি যাতে নতুন প্ৰজন্মৰ জৰিয়তে এই কথাবিলাক আমি চিৰজীৱিত কৰি ৰাখিব পাৰোঁ তেওঁৰ স্মৃতি, সেই উদ্দেশ্যেৰে ঋষিকেশ ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন ঠাইত এই অনুষ্ঠানৰ আয়োজন কৰিব। অনুষ্ঠানটোৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱাৰে পৰা পুত্ৰ ঋষিকেশ ডি বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ঋষিকেশৰ আইতাক শ্ৰীমতী দীপালী শৰ্মা ডেকা। ইয়াৰ লগতে 120 গৰাকী প্ৰতিযোগী অংশগ্ৰহণেৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে বিভিন্ন বাদ্যযন্ত্ৰৰ সুৰত সদৌ অসম ভিত্তিত বাদ্যযন্ত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ আঁতৰে অপূৰ্ব গোস্বামীয়ে সভাত সভাপতিত্ব কৰে বিমল শৰ্মাই। নমস্কাৰ, আমি ঋষিকেশ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটি ইমান সাফল্যমণ্ডিত কৰাৰ বাবে। আমাৰ উদ্দেশ্য আছিল মোৰ ল'ৰা ঋষিকেশ সকলোৰে মাজত জীয়াই থাকক, যিহেতু সি বেছিদিন জীয়াব নাপালে, তাক জীয়াই ৰখাৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ যোৱাবাৰ। এইবাৰ ঋষিকেশ ফাউণ্ডেশ্যনৰ প্ৰথম বৰ্ষপূৰ্তি আৰু চিত্ৰাংকন আৰু বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতা আমি যোৱাবাৰো আয়োজন কৰিছিলোঁ, যোৱাবাৰ দদৰাত কৰিছিলোঁ, আৰু এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি এই অনুষ্ঠান ইয়াতে পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱনত আয়োজন কৰিছোঁ। আৰু আমি অতি আনন্দিত হৈছোঁ যে যোৱাবাৰতকৈ এইবাৰ ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে। এইবাৰ প্ৰায় 120 গৰাকী চিত্ৰশিল্পীয়ে, আমি ভৱিষ্যতৰ চিত্ৰশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আপ্লুত হৈছোঁ ছবিবোৰ চাই। লগতে বাদ্যযন্ত্ৰ সংগীত প্ৰতিযোগিতাতো 26 গৰাকী প্ৰতিযোগী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ প্ৰদৰ্শন কৰিছে। আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু আমি যিটো আশা লৈ আগবাঢ়িছিলোঁ আজি কৃতকাৰ্য হোৱা যেন অনুভৱ হৈছে।
আৰু লগতে আমি সকলোকে আহ্বান কৰিছোঁ এই অনুষ্ঠানটো আমি অকল পলাশবাৰী দদৰা মিৰ্জাতে সীমাবদ্ধ নাৰাখোঁ আমি আশা কৰিছোঁ প্ৰত্যেক বছৰে আমি বেলেগ বেলেগ অসমৰ বিভিন্ন প্ৰান্তত গৈ এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিম যাতে সকলো জায়গাতে ঋষিকেশ ফাউণ্ডেশ্যন অৰ্থাৎ ঋষিকেশ ফাউণ্ডেশ্যন নহয় আচলতে ঋষিকেশক চিনি পাওক আমি আশা কৰিছিলোঁ সকলো মাক দেউতাকে আশা কৰে নিজৰ সন্তানৰ নামেদি তেওঁলোক পৰিচিত হওক আৰু আমি ভাবিছোঁ এইদৰে আমি তাক চিনি পালে আমাক চিনি পাব যেন আমাৰ অনুভৱ হৈছে আৰু তাৰ যিবিলাক আশা আছিল সি দুখীয়াৰ কাৰণে বহুত কিবা কিবি কৰিব বিচাৰিছিল দুখীয়া মানুহৰ দুখী সহ্য কৰিব নোৱাৰিছিল আৰু সেইকাৰণে আমি এবাৰ ভাবিছোঁ যিহেতু সি নাই তাৰ ঠাইত প্ৰতি বছৰে আমি একোটাকৈ যিখিনি প্ৰাইজ পাব তাৰ উপৰিও এজন ছাত্ৰ বা ছাত্ৰীক আমি আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এবছৰৰ কাৰণে যিটো দিশত তেওঁ মানে পাৰদৰ্শিতা দেখুৱাই বা আগ্ৰহী হয় সেই দিশটোত আমি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰিম বুলি আমি আগবাঢ়িছোঁ প্ৰত্যেক যোৱা বছৰ 6 গাঁৱৰ এগৰাকী ছাত্ৰীক আমি দিছিলোঁ এই পুৰস্কাৰটো এইবাৰ আমি গম পাম আমি জুৰি মেম্বাৰ কৰি দিছোঁ তেখেতসকলে বিবেচনা কৰিব বিভিন্ন দিশৰ পৰা এইবাৰ বেলেগ হয়তো হ'ব পাৰে গতিকে আমি এইদৰে আগবাঢ়িম নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com